হ'ব ঠিক আছে এটা এক্সপ্যান্ড কৰিব হ'ব ঠিক আছে হ'ব এইটো এক্সপ্যান্ড কৰিম এতিয়া আসলতে আমি আসলতে এতিয়া 6 শিডিউল সম্পৰ্কে আলোচনা কৰোতে এটো জনা দৰকাৰ যে 6 শিডিউল কি 6 শিডিউল হল মিনি কনস্টিটিউশন স্যার 6 শিডিউল হল মিনি কনস্টিটিউশন ইয়াত এখন কিতাপত স্যার এখন কিতাপে 6 শিডিউলৰ ওপৰত আটাইতকৈ ভাল কিতাপ স্যার জাস্টিস BL খানচাৰিয়াই কৈছে সুপ্রিম কোর্টের চিফ জাস্টিস সেক্রেটারি কৈছে 6 শিডিউল হল মিনি কনস্টিটিউশন আৰু চিফ জাস্টিস হিদায়াতুল্লাহ কৈছে যে চিফ শিডিউল হল কনস্টিটিউশন উইদিন কনস্টিটিউশন আমি এই সেন্সটো বুজি পোৱা দৰকাৰ যে ভাৰতৰ সংবিধানে যেনেকৈ 370 অনুচ্ছেদ দিছিলে তাতকৈ গুৰুত্বপূৰ্ণ আমাক অনুচ্ছেদ দিছে 6 শিডিউল গতিকে এই 6 শিডিউল আমাৰ ষ্টেট উইদিন ষ্টেট আৰু সেইকাৰণে বিয়ন্ড 6 শিডিউলৰ কথাটো যে মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই কৈছে যদি বিয়ন্ড 6 শিডিউলৰ কথা ক'ব লাগে এতিয়া হ'লে আমাৰ কাৰ্বি আংলং উত্তৰ কাছাৰ আৰু বিটিআদিক আমি ভাৰতৰ সংবিধানৰ 244A 244 এর অধীনত আমি 244 এর অধীনত স্যার আমার প্রকৃত যেটো ছাত্র আকল কে ছাত্র এখন স্টেট উইদিন স্টেটৰ ব্যৱস্থা কৰিব লাগিব স্যার ঠিক আছে থ্যাংক ইউ হল যদি হসকে বড় সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়া হলে মই এটা বাক্য স্যার ক'ব পাৰো নে এটা বাক্য কওক 1967 চনত ইন্দিৰা গান্ধীয়ে তেতিয়া ভাৰতক ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিবৰ কাৰণে আৰু পাহাৰীয়া অঞ্চলবিলাকত অসমৰ প্লেইনছ এৰিয়া নিচিনাকে সমান মন্ত্ৰীসভা তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত লৈছিলে ঠিক আছে আসলতে যদি এই জাতি সমস্যা সমাধান কৰিব লাগে তেতিয়া হলে বিটিআৰ কাজিৰঙা আৰু ডিমা হাছাওটো আমাৰ দিছপুৰৰ নিচিনা একেই মন্ত্ৰীসভা গঠন একেই ক্ষমতাৰ মন্ত্ৰীসভা গঠন কৰাটোতে একমাত্ৰ সমাধান লুকাই আছে স্যাৰ এই দিশটোলৈ আমি আগবাঢ়ি যাব লাগিব আৰু তেওঁলোকক প্ৰকৃত অৰ্থত Thank you. State within state. Now I will submit. Sir, এটো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব বা কনস্টিটিউশন উইদিন কনস্টিটিউশন দিয়াৰ ব্যৱস্থা হ'ব আমি মহোদয় ইয়াৰ আগতেও অসমখন বহুকেইটা ভাগ হৈছে বেলেগ সেপাৰেটিষ্ট কেইবাটাও হৈছে নাই কাৰণে অনলি 6 শিডিউল তো আমি কেনেকৈ এম্পাৱাৰমেন্ট কৰিব পাৰো ডিভাইডেড আছাম 50-50 পৰা আজি এটা অৱস্থালৈকে আহি পাইছে এই কাৰণে বেছি এইটো লাইক কৈ থাকিব নালাগে আমি হেতু ৰাস্তালৈ গতি কৰো তেতিয়া অসমখন অহা হ'ব নাই 244 ডিভাইড আছাম 50-50 নহয় কাৰণ ক'ব বিচাৰিছো 244 ডিভাইড আছাম 50-50 নহয় স্যাৰ ইনিশিয়েটিভ 244 এখন ক্ষমতা স্যার আমি ক্ষমতা স্যার জনজাতীয়সকলৰ এই অধিকাৰ আমি কোনেও খৰ্ব কৰিব নোৱাৰো জনজাতীয়সকলৰ এই ক্ষমতা আমি কোনেও খৰ্ব কৰিব member.